নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান মই বাৰু ভালে আছোঁ কিন্তু আপোনালোকে মোক সুধি থকা এটা প্ৰশ্নৰ উত্তৰ আজি দিবলৈ ওলাইছোঁ যিহেতু আপোনালোক সকলোৱে জানে অহা কাইলৈ অসম চৰকাৰৰ গ্ৰেজুৱেট লেভেলৰ যিটো এক্সামিনেশ্যন আছে কম্পিটিটিভ এক্সাম যিটো আছে ADRE 2.0 এই এক্সামটোৰ কথা কৈ বহুতে মোক মোৰ সেৱা জনাব দিছে বহুতে মোক আশীৰ্বাদ ল'বলৈ দিছে আৰু বহুতে বিভিন্ন ধৰণৰ এই বিষয়ত মোক মেছেজ কৰিছে বহুত কথা জানিব বিচাৰিছে এই বিষয়ে মই আপোনালোকৰ লগত দুই এটা কথা জনাম বুলি এই ভিডিঅ'টো আচলতে বনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আপুনি ভগৱানক কেনেধৰণে মাতিলে বা কেনেধৰণে ক'লে কি ক'লে ভগৱান সন্তুষ্ট হ'ব লগতে কেনেধৰণে আপোনালোকে এই পৰীক্ষাটোত পাছ কৰিবলৈ কিছু সুবিধা হ'ব সেই বিষয়ে অকণমান আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ আৰু যিহেতু সময় খুব কম আৰু খুব কম সময় আছে গতিকে আপোনালোকলৈ আজি অলপ সোনকালে ভিডিঅ'টো আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব ইতিমধ্যে আপোনালোক সকলোৱে জানে বহুতেই মোলৈ মেছেজ কৰিছে যে অহা কালিলৈ ADRE পৰীক্ষাটোৰ কাৰণে কেনেধৰণে ভগৱানক সন্তুষ্ট কৰিব বা আপোনালোকে মোক সেৱা কৰিবলৈ অনুৰোধ জনাইছে যাতে আপোনালোকৰ ADRE পৰীক্ষাটোৰ ফলাফল ভাল হয় কিন্তু এইখিনিতে মই এটা উদাহৰণ আপোনালোকক দি দিব বিচাৰিম যে এই ADRE হওক বা বিভিন্ন ধৰণৰ পৰীক্ষাৰ ফলাফলটো কিন্তু সম্পূৰ্ণ আপোনাৰ নিজৰ ওপৰত এই ক্ষেত্ৰত ভগৱানে আপোনাক সহায় কৰিব পাৰিব কিন্তু ভগৱানে আপোনাক কিন্তু চমৎকাৰ কৰি আপোনাক পাছ কৰাই দিব নোৱাৰে যদি আপুনি ভুল উত্তৰটো লিখি থৈ আহে গতিকে এটা কথা আপোনালোকে চাওক ভগৱানক সকলোৱে স্তুতি কৰে সকলোৱে মাতে আজি মই যদি ভগৱানক মাতিছোঁ বা মই কৰিছোঁ অহা কালিলৈ ADRE যিটো পৰীক্ষা আছে সেই পৰীক্ষাটো ময়ো দিবলৈ যাম কাৰণ আপোনালোকে জানে যে মোৰো বয়স বৰ বেছি হোৱা নাই মোৰ মাত্ৰ 32-33 মান বয়স হৈছে আৰু মই ADRE পৰীক্ষাটো দিব পৰা মই সক্ষম কিন্তু মই আপোনালোকক কৈ দিওঁ যে মই ADRE পৰীক্ষাটোৰ কাৰণে পঢ়িবলৈ খুব সময় পোৱা নাই কাৰণ মই দিনটো ব্যস্ত থাকোঁ ব্যস্ত দোকানতে থাকোঁ বা ৰাতিও তেনেধৰণে ভাগৰ লাগে মই তেনেকৈ পঢ়া নহয়গৈ অকণমান সময় উলিয়াই তাৰ মাজতে মোবাইলতে চাই কিবা কিবি অলপ পঢ়ি আছোঁ কিন্তু মই যদি পৰীক্ষাত ফেইল কৰোঁ বা পাছ কৰিব নোৱাৰোঁ তেতিয়া মোৰ বৰ বিশেষ ভাবিবলগীয়া একো নাথাকে বা আপোনালোকে ক'বলগীয়া একো নাথাকে যে মইতো ভগৱানক বহুত বেছি মানুহ বা হনুমানক সদায় কৈ আছোঁ যে মোৰ ভাল হওক কিন্তু ADRE পৰীক্ষাটোত মই যদি ফেইল কৰোঁ তেনেহ'লে মই আৰু সেইটোত ভগৱানক দুখ দি লাভ নাই কাৰণ মই পঢ়াই নাই এই ক্ষেত্ৰত আপুনি চাওক এজন মানুহে ADRE পৰীক্ষাটোৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিছে দিনে ৰাতিয়ে পঢ়ি আছে তেওঁ ভগৱানক কৈছে যে মোক ভগৱান এই পৰীক্ষাটো পাছ কৰাই দিয়া আৰু এজন মানুহে ADRE পৰীক্ষাটোৰ কাৰণে পঢ়া নাই তেওঁ ভাবি আছে যে ভগৱানে চমৎকাৰ কৰিব আৰু ভগৱানক কৈছে যে মোক ADRE পৰীক্ষাটো পাছ কৰাই দিয়া হয় পৰীক্ষাটোৰ কাৰণে আপোনাৰ চাকৰিটো আপোনাকো প্ৰয়োজন আছে সকলোকে প্ৰয়োজন আছে দুইজনকে প্ৰয়োজন আছে যিজনে কষ্ট কৰি আছে তেওঁকো প্ৰয়োজন আছে যিজনে নিজৰ কৰ্মব্যস্ততাৰ বাবে ধৰি লওক ময়ো এটা ব্যৱসায় কৰি আছোঁ বা যিসকলে বহুত মানুহে ড্ৰাইভাৰ কৰি আছে বহুত মানুহে বিভিন্ন লেবাৰ কৰি আছে তথাপিও তেওঁলোকে পৰীক্ষা দিব তেওঁলোককো চাকৰিটো প্ৰয়োজন কিন্তু এই ক্ষেত্ৰত ভগৱানে এইটোৱে চাব যে যিজনে পঢ়িছে যিজনে ইমান কষ্ট কৰি আছে পঢ়াৰ নামত তেওঁকেতো পৰীক্ষাটো পাছ কৰাই দিব নহয় জানো এতিয়া মোকতো তেওঁ পাছ কৰাই দিব নোৱাৰে চমৎকাৰ কৰি দিব নোৱাৰে যদি মই ভুল এটা উত্তৰটো লিখি আহোঁ গতিকে আপোনালোকে ভগৱানক কি ক'ব ভগৱানক সদায় এটা কথা কওক যে ভগৱান যে পৰীক্ষাৰ প্ৰশ্ন কাকতখন যেতিয়া মই দেখিম শুদ্ধ উত্তৰটো বাছি ওলোৱাত যাতে ভগৱান মোক সহায় কৰা আৰু মোক দেহত এনেকুৱা বল শক্তি বিদ্যা দিয়ক যাতে সেইখিনি মই শুদ্ধ উত্তৰ লিখিবলৈ মোৰ দেহত বল পাওঁ দেহত শক্তি পাওঁ যদি আপুনি সেই ক্ষেত্ৰত আপুনি ভুল উত্তৰটো লিখি আহে কিন্তু কোনো কাৰণে ভগৱানে সেই কথাটো শুদ্ধ কৰাই দিব নোৱাৰে গতিকে এই কথাটোৱে মই ক'বলৈ ওলাইছোঁ যিসকলে মোক ADRE পৰীক্ষাটোৰ বাবে সেৱা জনাব দিছে আশীৰ্বাদ ল'ব দিছে সকলোৰে হৈ মই আশীৰ্বাদ ল'ম সকলোৰে হৈ মই সেৱা জনাম কিন্তু সকলোখিনি আপোনাৰ নিজৰ ওপৰত আপুনি ভগৱানক এটাই কওক আজিৰে পৰা কওক বা কাইলৈ পৰীক্ষা দিয়াৰ আগত কওক যে ভগৱান যিজনকে আপুনি ঈশ্বৰক সাধনা কৰে শ্ৰীকৃষ্ণই হওক শিৱই হওক ভগৱান হনুমানেই হওক বা আপোনাৰ যিজন আৰাধ্য দেৱতা তেওঁক আপুনি কওক যে প্ৰভু মই পৰীক্ষা দিব ওলাইছোঁ বা কাইলৈ পৰীক্ষা দিব যাম যদি মোৰ কিবা কথা পাহৰি যাওঁ জনা উত্তৰটো যদি পাহৰি যাওঁ সেই কথাখিনি যাতে আপুনি মোৰ মনত পেলাই দিয়ে
শুদ্ধ উত্তৰটো বাছি উলিয়াওঁতে যাতে মোক আপুনি শক্তি দিয়ে, অংকটো কৰিব সময়ত যাতে আপোনালোকে শক্তি দিয়ে মোক, সেই কথাখিনি আপোনালোকে কওক। আপোনালোকে নিশ্চয় ছাকচেছ হ'ব। ইয়াত কোনো ধৰণৰ ভগৱানে চমৎকাৰ একো কৰিব নোৱাৰে। তেওঁ আপোনাক বল বুদ্ধি বিদ্যা বল দিব, শক্তি দিব, মনত পৰাব পৰা যিটো আপোনাৰ কেপাচিটি দিব, সেইটোহে আপোনাক ইম্পৰ্টেণ্ট। আৰু সেইটো কৈয়ে আপোনালোকে পৰীক্ষাত বহকগৈ। আশা কৰোঁ পৰীক্ষা আপোনালোকৰ ভাল হ'ব, আৰু লগতে ময়ো পৰীক্ষা দিবলৈ যাম। গতিকে আপোনালোকেও মোক আশীৰ্বাদ দিব যাতে ময়ো পাৰোঁ। হয়তো মই জেনেৰেল নলেজ কিবা কিবি অলপ জানো, কিন্তু মেথছত অলপ ময়ো খেলি মেলি হয়, কাৰণ কোন কেতিয়াই মেট্ৰিক দিছিলোঁ, কোন কেতিয়াই হায়াৰ ছেকেণ্ডেৰী দিছিলোঁ। গতিকে সেই ক্ষেত্ৰত মই পৰীক্ষা বেয়া হ'লেও মই বিশেষ ভাবিবলগীয়া একো নাই। গতিকে যিসকলে পঢ়িছে, কষ্ট কৰিছে, সকলোলৈকে শুভেচ্ছা জনাইছোঁ। সকলোৰে যি ঘৰৰ আৰ্থিক অৱস্থা, যি আপোনাৰ নিবনুৱা সমস্যা, সকলোখিনি দূৰ হওক তাকে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো আজি বৰ বিশেষ দীঘলীয়া নকৰোঁ, সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ। সকলো ভালে থাকক। ধন্যবাদ।